আজি ভাৰতীয় জীৱন বীমা নিগমৰ জন্মদিনত বাইহাটা চাৰিআলি এই ছেটেলাইট অফিচত থাকি আমি অতিকে আনন্দিত হৈছোঁ। LICৰ এই জন্মদিনত সদৌতি ৰাইজলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া আমাৰ অনুভৱ হ'ল যে LIC এটা সময়ত যিটো মেনুৱেল আছিলে, এই মেনুৱেল চিষ্টেমটো লাহে লাহে ই নাইকিয়া হ'ল আৰু ই এটা ডিজিটেল সেৱালৈকে আগবাঢ়ি গৈ আছে। আৰু ইয়াৰ যিটো জনপ্ৰিয়তা, মানুহৰ ইয়াৰ মানে LICৰ প্ৰতি যিটো আস্থা বিশ্বাস, সেইটো বহু গুণে বৃদ্ধি পাইছে। আৰু আমি ভাবিছোঁ যে অহা দিনবিলাকতো যে আমাৰ ৰাইজৰ যিটো জীৱনৰ নিৰাপত্তা এই LICৰ জৰিয়তেই লাভ কৰিব, তাকে আমি আশা কৰিছোঁ আৰু ৰাইজলৈ আমি সেই বতৰা আগবঢ়াইছোঁ। ধন্যবাদ। আজি LICৰ 68তম বাৰ্থ এনিভাৰ্চাৰী উপলক্ষে যিখিনি পলিচি হোল্ডাৰ, উন্নয়ন বিষয়া, এজেণ্ট আদিকে ধৰি ইয়াত উপস্থিত থকা সকলোকে বাইহাটা চাৰিআলি LIC ফেমিলিৰ তৰফৰ পৰা মই অশেষ ধন্যবাদ জনাইছোঁ। আপোনালোকে জানি সুখী হ'ব যে LIC 1956 চনৰ 1 ছেপ্টেম্বৰত মাত্ৰ 5 কোটি টকা পেইড অফ কেপিটেল ভাৰত চৰকাৰৰ পৰা লৈ পেলাই যেতিয়া ব্যৱসায় আৰম্ভ কৰিছিলে, সেই জাৰ্নিটো আজি অতিক্ৰম কৰি আহি আমাৰ 68তম বছৰত ভৰি দিয়াৰ লগে লগে আজি আমাৰ লাইফ ফাণ্ড 32 লাখ কোটি টকাৰ ওপৰত গুচি গৈছে। পলিচি হোল্ডাৰ্ছৰ সংখ্যা এৰাউণ্ড 30 ক্ৰ'ৰ্ছ ক্ৰছ কৰিছে। আমি মোৰ দেন 98% ডেথ ক্লেইম সেটেল কৰিব পাৰিছোঁ। আমি মোৰ দেন 99% মেচুৰিটি ক্লেইম সেটেল কৰিব পাৰিছোঁ। আৰু আমাৰ শক্তি দিনক দিনে এনেকুৱাকে বৃদ্ধি হৈ গৈ আছে যে আমাৰ লাইফ ফাণ্ডৰ পৰিমাণটোৱে সেই সূচাংক নিৰ্দেশিত কৰে। মই এই চেগতে বাইহাটা চাৰিআলিৰ বৃহত্তৰ LIC ফেমিলিৰ সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ LIC পৰিয়ালৰ ওপৰত আপোনালোকে যি বিশ্বাস স্থাপন কৰিছে, এই বিশ্বাস অনাদি অনন্ত কাললৈ অটুট থাকক আৰু আমি যাতে আপোনালোকক ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰত অহা দিনবিলাকত আপোনালোকক আৰু অধিক উন্নত সেৱা দিয়াৰ কাৰণে আজি ইয়াতে যিটো প্ৰতিজ্ঞাবদ্ধ হ'লো, সেই প্ৰতিজ্ঞা যাতে আমি সকলোৱে পালন কৰিব পাৰোঁ, এই আহ্বান জনাই পেলাই মই সামৰিছোঁ।